গুয়াহাটির ড্রিমল্যান্ডে ভয়ঙ্কর দুর্ঘটনা। অ্যামিউজমেন্ট পার্কে রাইড থেকে পড়ে গুরুতরভাবে আহত এক কিশোর বেসরকারি হাসপাতালে আইসিইউতে চিকিৎসাধীন। হাতে গুরুতর আঘাত লেগেছে ওই কিশোরের, 14টি সেলাইও পড়েছে। গ্রীষ্মের ছুটিতে অভিভাবকদের সঙ্গে পার্কে গিয়েছিল ওই কিশোর। খবর সংগ্রহ করতে গেলে সাংবাদিকদের সঙ্গে অভব্য আচরণের অভিযোগ ড্রিমল্যান্ড কর্তৃপক্ষের বিরুদ্ধে। ওয়াটাৰ পাৰ্ক হ'লে মোৰ নাম প্ৰণৱ মহন্ত। এইখন আপোনাৰ কি আছিলে, ড্ৰিমলেণ্ড ৱাটাৰ পাৰ্ক। তাৰ অনাৰ অভিজিত শইকীয়া হয়। তো লৈ আহিছিলোঁ ৰাতিপুৱা। ফাৰ্ষ্ট এণ্ট্ৰি কৰি ভাবিছিলোঁ প্ৰথমতে ড্ৰাই খেলাবিলাক খেলক, তাৰপাছত ৱাটাৰ পাৰ্কত নামিব। 600কৈ মই 5টা টিকেট কাটিছোঁ 3000 দি পেলাই। 200 মই লকাৰৰ ফিজ পে'মেণ্ট কৰিছোঁ 3200। তো ফাৰ্ষ্ট ৰাইডটোত উঠোঁতে এইটো ইনচিডেণ্ট হ'ল। ৰোলাৰ কষ্টাৰ বুলি কয় সিহঁতে, নাজানো আৰু এইবিলাক। চিটত বহাই দি সিহঁতৰ মানুহেই চব এইবিলাক কৰে, আমাক যাব নিদিয়ে বোলে ওচৰলৈ। মই ওচৰৰ পৰা চাই আছোঁ খালি। বেল চেল লগাই দিছে, লগাই দি পেলাই জাষ্ট 8 ফিট 9 ফিটমান উঠিছে ওপৰত। উঠাৰ লগে লগে সিহঁতে এবাৰ ঘূৰাই পেলাই আকৌ ওপৰলৈ যাব। ফাৰ্ষ্ট ৰাউণ্ডটো দিয়াৰ লগে লগে সি চিটৰ পৰা উৰি আহি মোৰ ভৰিৰ আগত পৰিছে পকাৰ ওপৰত। পৰি পেলাই তেতিয়া খালি মোৰ বাচ্ছাটোৰে হৈছে। তাৰ পাছততো মই এইবিলাক ভেৰিফাই কৰিবলৈ সময়ে পোৱা নাই, মই তাৰ লগতেই ব্যস্ত হৈ গ'লোঁ। তাৰ পাছত আপোনাৰ মই তাক, এটা বাউন্সাৰ আছিলে সিহঁতৰ, তাৰ লগত লগে লগে মই পিন্ধি থকা গেঞ্জিটো খুলি, ব্লিডিং যেতিয়া আৰম্ভ হৈছে, খুলি পেলাই হাতটো টাইটকৈ গাঁঠি মাৰি ব্লাডটো ৰখিবৰ কাৰণে তাক কোচত লৈ পাহাৰৰ ওপৰৰ পৰা দৌৰি আহিছোঁ। মোৰ লগত এটা মানুহ নাই সিহঁতৰ মেনেজমেণ্টৰ। তাৰ পাছত একোৱেই নাই দাদা। এখন আজি বোলে 2500 মানুহ সোমাইছে, 2500 মিনিমাম মানুহ সোমাইছে। এখন এম্বুলেঞ্চ ফেচিলিটি নাই সিহঁতৰ তাত। মই অলপ দূৰ দৌৰি আহোঁতে দুটা বাউন্সাৰ দৌৰি আহি ধৰিছে মোৰ লগত। মই খালী গা, গোটেই গাত তেজ মোৰ। সিহঁতৰ এখন গাড়ী আহিছে, গাড়ীখনত উঠাই মই হেল্থ চিটিত লৈ আহিছোঁ। তাৰপাছত এতিয়া আইচিইউত সি এডমিট হৈ আছে। হাতত পৰিছে এটা জেগাত, ওচৰতে ডক্টৰে কোৱা মতে এটা জেগাত 7টামান চিলাই পৰিছে, ভৰিত পৰিছে 8টা চিলাই, সেই 12 বছৰীয়া ল'ৰাটোক।